মোৰ কোনো এড্ৰেছে নাই, কি প্ৰুফ দিম? এড্ৰেছে নাই মোৰ, কি প্ৰুফ দিম? ঠিকনাবিহীন মই যাযাবৰী জীৱন মোৰ। আজি অ'ত কালি ক'ত মই নিজে নাজানো। ATM কাৰ্ড, পান কাৰ্ড, আধাৰ কাৰ্ড, এইবোৰতো লাগিবই, নহ'লে কোনে ভাড়া দিব? কাৰাগাৰৰ ভিতৰত সোমাই থাকিলে বন্দী যদিও জীৱিত, ওলাই আহিলেই মৃত্যু। কোৱা। ক'ত আছে আপুনি? গাড়ী চাফা কৰিছোঁ। কিয়? এইফালে আহকচোন, কথা এটা ভাবি আছো। কি কথা আছে ফোনতে কোৱা। মই আৰু নাযাওঁ, দেৰি হৈছে। কামলৈহে যাব, আহকচোন। কিবা কথা আছে। কোৱা। বৰুণৰ লগৰ কেইটামানক মাতি দম দিয়াৰ কথা কৈছো। এতিয়া দেখিছোঁ তুমিহে কথাটো বেছি ৰৌজাল বৌজাল কৰিবা। নহ'লে দেখোন উপায় নাই। এই উপায় বিচাৰিতো অনিমেষৰ ওচৰলৈ যাওঁ। আজি কিবা এটা হেষ্ট কৰিবই লাগিব। তেতিয়াহ'লে বৰুণক মানা কৰি দিওঁ। মই অনিমেষৰ ওচৰৰ পৰা আহি লওঁ, তাৰ পাছত কৈ আছোঁ। মা, লগৰ পাঁচটাক কৈ দিছোঁ। এই দেউতাই দেখোন মানা কৰি থৈ গ'ল। কি? কৈছে হুলস্থুল কৰিবলৈ নালাগে। মই আকৌ সিহঁতক মাতিয়ে দিলোঁ নহয়। কি কামত মাতিছ কোৱা নাই নহয়। যি কামতে নহওক, সিহঁত আহিবতো। আহক, এনেই কথা পাতিবলৈ মাতিছোঁ বুলি কবি। চাহ তাহ খুৱাই পঠিয়াই দিম। দেউতাৰে গম নোপোৱাকৈ এই পৰিমল বোলাটোক দুটামান চাউনি দি থৈ যাবলৈ কবি। সিও অলপ ভয় খাওক। এইটো কি? চিকেন ৰান্ধিবা, খাবা, মোকো দিবা। আজি মাংস আনি দিছে যে। আধাৰ কাৰ্ড, পান কাৰ্ড নলগা ঘৰ এটা বিচাৰি দিবা। আমি ভিতৰত কথা পাতি থাকোঁতে কেতিয়া ওলাই গ'ল গমেই নাপালো নহয়। তথাপিও আপুনি নহালৈকে ওলাই যাবলৈ নালাগে বুলি ক'বলৈ গৈছিলোঁ। ইহঁত দুটা সোধকচোন, মই গৈছিল নে নাই। দুইটাই কোঠাৰ ভিতৰত সোমাই থাকি কি কৰি থাকে জানো। এনেকুৱা এটা ঘটনা ঘটি থকাৰ পাছতো মানুহজনৰ ওপৰত অকণ চকু ৰাখিব নোৱাৰে। কিবা প্লেনিং কৰি যদি ৰাতিটোৰ ভিতৰতে এটেক কৰি দিয়ে। মানুহজনৰ আচল পৰিচয় পাম বুলি আজি উৎকণ্ঠাৰে ৰৈ আছিলোঁ। আজি পলাল চাগে। মিছা কথাবোৰ এটা এটাকে কৈ যিমান পাৰে মিলালে। পুলিচৰ আগত মিলাব নোৱাৰিম বুলি পলালে আকৌ তলা মাৰি কিয় যাব? তেতিয়াহে আমি সন্দেহ নকৰিম। বৰুণ তাক আকৌ কিয় মাতিছা? তলাটো ভাঙি দিবলৈ কম। আৰু যদি পলোৱা নাই, ভিতৰত যদি বস্তু বাহিনী আছে, তেতিয়া আমি উল্টা ফচি নাযাম। যিহে মানুহ কিবা নথকা বস্তু আছে বুলি কৈ ওলোটা কেছত আমাকে ফচাই দিব। আপুনিহে কৈছে পলাল বুলি। মই চাগে বুলি কৈছো। চাগে পলাল চাগে। নম্বৰটো আছে নহয়, ফোন কৰি চাওকচোন। মই নকৰো, এই ৰুণকে কৰিব দিয়া। এইটো লোৱা, ভাড়া পৰিমল দিহিঙীয়া বুলি ছেভ কৰা আছে। ভাবিছিলো আজি অনিমেষৰ পৰা কথাবোৰ জানি কিবা এটা হেষ্ট কৰি ঘৰ খালী কৰাম। না অনিমেষ আছে, না ভাড়াতীয়া আছে। বৰুণৰ লগৰকেইটাক মাতি আনি দম এটাই দিয়া ভাল হ'ব নেকি? তাই ফোন কৰি আছে, ৰিচিভহে নকৰে। তাইৰ মোবাইলৰ পৰা ফোন কৰি থাকিবলৈ দিয়া। এটা সময়ত অতিষ্ঠ হৈ সি ৰিচিভ কৰিব। তাই ফোনৰ পৰাই কৰি আছে। অনিমেষ আহিম বুলি কোৱা নাছিল জানো?
মানুহ থাকিলেহে আহিম বুলি কৈছিল। কিয় বা? এইজনে সেইজন হয় নে নহয় কনফাৰ্ম কৰিবলৈ। আকৌ বোলে সিদিনা লগ পাই কথাও পাতিছে। হয়, তথাপিও এবাৰ আমাৰ ওচৰত এবাৰ মুখামুখি কৰি দিব বিচাৰিছিল। জানো পাই কি কথাবোৰ কৈ আছে, কি ৰহস্য কৰি আছে। মানুহজনে অশান্তি কৰি আছে, মানুহজনক আমাৰ ভাল লগা নাই, গতিকে ঘৰ খালী কৰি দিব লাগে, চিধা কথা। হেৰা, এতিয়া মানুহজনে ক'ত চাকৰি কৰোঁ বুলি কৈছিল? কিবা কোম্পানী এটাত কৰোঁ বুলি কৈছিল। গম পাইছোঁ। মেন ছাপ্লাই। আৰু এনেকুৱা এটা অফিচ আমাৰ ইয়াত এটাই আছে। এই বৰুণক মাতাচোন। ক'লৈ পঠিয়াব? পৰিমলক বিচাৰি। কোম্পানী জানো সি চিনি পাব? মই চিনি পাওঁ, তাক মই বুজাই দিম। আপুনি চাগে ক'ৰবাত ভাল চাকৰি পাইছে, সেইকাৰণে এইটো চাকৰি এৰি দিছে। দৰমহা চাগে বেছি হয়নে? তুমি কথা যে অলপ বেছি কোৱা, সেইকাৰণে দিয়া কামবোৰ কৰিব নোৱাৰা। কোনটো কাম মই কৰিব পৰা নাই? কওক, মই কোনটো কাম কৰিব পৰা নাই? মাংস হজম হ'ল। ভাড়া ঘৰ। ID প্ৰুফ নোহোৱাকৈ মই নহয় কোনেও আপোনাক ঘৰ বিচাৰি দিব নোৱাৰে। আগৰ কথা বেলেগ আছিল। বহুত মানুহে ভাড়া ঘৰত থাকি থাকিয়ে নিজৰ জীৱন পাৰ কৰি দিলে। কিন্তু এতিয়া কিছুমান অপৰাধীয়ে কিছুমান অপৰাধমূলক কাম কৰি কেইদিনমান ভাড়া ঘৰত থাকি পলাই গুচি যায়। এড্ৰেছ দিব কলিকতাৰ, পিছত গৈ ওলাব বিহাৰৰ। এনেকুৱা ঘটনাবোৰতো আজিকালি ফেচবুকত পায়ে থাকোঁ। গতিকে কেইটামান এডভান্স দিলে বুলিয়ে আপোনাক ঘৰ এটা দি নিদিয়ে। আপুনি কাগজে পত্ৰই প্ৰমাণ পত্ৰ দিবই লাগিব। কোনেও নোৱাৰা কামবোৰ কৰি দেখুৱাব পৰাটোৱে বাহাদুৰি। কথা কম ক'বা আৰু বেলেগে নোৱাৰা কামবোৰ কৰিবলৈ চেষ্টা কৰিবা। আহোঁ। দাদা, তেতিয়াহ'লে কালিলৈৰ পৰা আপোনাক আৰু দেখা নাপাওঁ আৰু। ঘৰটো এৰিলে নেকি? ৰাতি ক'ত থাকিব? কথা কম কোৱা হ'লে তোমাৰ লগতে থাকিলোহেঁতেন। দেউতা নাই পোৱাগৈ নাই। এই পাম আৰু এতিয়া। কালিলৈকে দিবলৈ চেষ্টা কৰি আছো, মেনেজেই হোৱা নাই। যদি কালিলৈ নোৱাৰো, নাই মই দিমেই। হেল্ল' কি হ'ল, পালি নে নাই? সেইটো কোম্পানীত কাম কৰে নে নকৰে? নকৰে। কি তাৰমানে এইবাৰ ফাঁকি? ছিকিউৰিটি গাৰ্ডটোৰ তাৰ লগত মিলি আছে যেন পাওঁ। ছিকিউৰিটি গাৰ্ডটোকে উঠাই দিওঁ নেকি? হাবিৰ মাজলৈ নি গছত বান্ধি ঠিকছে এক পিটন দিলে চব কথা ফৰফৰা কৰি দিব। তাৰ এটিটিউড মূৰ তুলি চাই কথাই ক'ব নিবিচাৰে। কি কোৱা? এবাৰ কিডনেপাৰ বুলি তোক জেলত ভৰাই থওক। কিন্তু ভালদৰে ভয়ভীত নোখোৱালে তাক ঘৰৰ পৰা খেদিব নোৱাৰিবা, কিন্তু কৈ থলো। মায়ে ঠিকেই কৈছিলে, লগৰ কেইটামানক আনি ভালদৰে দম চম দিয়া হ'লে এতিয়ালৈকে চিধা হৈ গ'লহেঁতেন। ভাবি চোৱা, এতিয়াও সময় আছে। হেল্ল', কি হ'ল, হ'বনে? তুমিতো দিম বুলি কৈছিলা।
বৰ ডাঙৰ সমস্যাত পৰিলোঁ নহয়। হেৰি, মানুহজনে বোলে তাতো কাম নকৰে। মানুহজনে ইমান কিয় মিছা মাতিলে? তলাটোলৈ কি চাই আছে? ভাঙিব নেকি? তুমি যোৱাচোন, মই কিবা এটা ভাবি আছো। আপুনিনো কি ভাবি আছে? তলাটো ভঙাৰ কথা। তলা নহয়, চব ভাগি পেলাম। বেলেগ কিবা সমস্যা হৈছে নেকি? কওকচোন। বাহিৰত কামৰ সমস্যা, বৰুণৰ অসুখ, ভাড়া ঘৰৰ সমস্যা। কামৰ আকৌ কি সমস্যা হ'ল? কি হৈছে কওকচোন? কামৰ আকৌ কি সমস্যা হ'ল? ইহঁত এটা ক'ত? নিজৰ কোঠাই কোঠাই আছে। কি হৈছে কওকচোন? যোৱাবাৰ যে মথাউৰি দুটাৰ কাম কৰিছিলোঁ, অঁ, সেই সময়ত মোৰ টকাৰ বৰ দৰকাৰ হৈছিল। গতিকে এটা মথাউৰি কামৰ ক্ষেত্ৰত মই বৰ অন্যায় কৰিলোঁ। মানে? অকণমান বানতে মথাউৰিটো ছিঙি যোৱাৰ সম্ভাৱনা আছে। হে হৰি, এতিয়া দেখোন ঢেৰ মানুহ মৰিব, ঢেৰ ঘৰ উটি যাব। সেই দুৰ্নীতিৰ কথাটো মোৰ মহৰীজনে জানে। বিভাগীয় মন্ত্ৰী, ৰাইজ সকলোকে বৰ মজবুত মথাউৰি হোৱা বুলি পুতিও নিয়াইছিল মহৰীয়ে। তাৰ বিনিময়ত মহৰে মোৰ পৰা 5 লাখ টকা বিচাৰিছিল। আজি দিম কালি দিম বুলি মই টকাকেইটা দিব পৰা নাই। এতিয়া জীয়েকৰ বিয়া, এই সময়ত টকাকেইটা নিদিলে মহৰে মোৰ লগ এৰিব আৰু সকলোকে মোৰ দুৰ্নীতিৰ কথা কৈ দিব। হে হৰি, এতিয়া কি হ'ব? টকাখিনি দি মুখখন বন্ধ কৰক। ইমান টকা মোৰ হাতত এতিয়া বৰ্তমান নাই। কামত সময় দিলোঁ, বিল পালেহে হ'ব। বিয়াখনটো আৰু ৰৈ নাথাকে। কাৰোবাৰ পৰা ধাৰ লওক। বিচাৰিছিলোঁ, নেপালোঁ। ইমান দিনে মহৰীয়া খুজি আছিল, ময়ো ক'ৰবাৰ পৰা যোগাৰ হ'ব বুলি কৈ আছিলোঁ। কিন্তু সেই শাখা যিজনৰ ওপৰত কৰিছিলোঁ, তেওঁ আজি নোৱাৰিম বুলি কৈ দিলে। আৰু মই জানো, কাইলৈ টকাকেইটা নেপালে মহৰীয়ে মোৰ লগ এৰিব আৰু সকলোকে মোৰ দুৰ্নীতিৰ কথা। বেংকৰ পৰা লোন লওক। বেংকৰ পৰা লোন লৈ মহৰী টকাকেইটা বাৰু ঘূৰাই দিলোঁ। কিন্তু কোনোবা এটা ৰাতি যেতিয়া মথাউৰিটো ভাঙি থাকিব, কোন বেংকৰ পৰা লোন লৈ এই মানুহখিনিক উদ্ধাৰ কৰি? দুৰ্নীতি কৰাৰ আগতে 10 বাৰ চিন্তা কৰিব লাগে। আমাৰ 3জনৰ কোনোবা এজনে আপোনাক কেতিয়াবা কৈছিল নে যে মোক অমুকটো লাগে, যে তমুকটো লাগে, যে মোক অমুকটো দিবই লাগিব, মোক তমুকটো দিবই লাগিব? কৈছিল নে? তেতিয়াহ'লে আপুনি কাৰ বাবে অসৎ পথৰে ধন ঘটা কথা চিন্তা কৰিলে? লোভ, লোভে মোক এইবোৰ কৰিবলৈ বাধ্য কৰালে। এনেকুৱা পাপ কাম মই আৰু জীৱনত নকৰোঁ। বৰুণ শুদ্ধ পথলৈ ঘূৰি অহাৰ পাছৰ পৰাহে মই কথাবোৰ অনুশোচনা কৰিবলৈ ধৰিলোঁ। কিন্তু বহুত পলম হৈ গ'ল। মথাউৰি ছিঙি মানুহবোৰ বিপদত পৰিলে কেৱল ৰাইজৰ আগতেই নহয়, ইহঁতৰ আগত মই কেনেকৈ জীয়াই থাকিম? আৰু বৰুণে তাৰ পৰা কি শিক্ষা ল'ব? আপুনি এটা কাম কৰক, বেংকৰ পৰা লোন লওক, মহৰীকো দিয়ক আৰু মাথাউৰিটো পুনৰ মেৰামতি কৰক। এইটোৱে আপোনাৰ পাপৰ প্ৰায়চিত্ত। ইমান টকা পাছত মই ক'ৰ পৰা ঘূৰাই দিম? ঋণৰ টকা পৰিশোধ কৰিব নোৱাৰিলে আমি 2জন বা 4জন গৃহহীন হ'ম। কিন্তু মাথাউৰিটো ছিগি গ'লে কিমান মানুহ গৃহহীন হ'ব এবাৰ ভাবকচোন। মানুহবোৰ বিপদত পৰিলে
কেৱল ৰাইজৰ আগতেই নহয়, ইহঁতৰ আগত মই কেনেকৈ জীয়াই থাকিম আৰু বৰুণে তাৰ পৰা কি শিক্ষা ল'ব? সোমাব পাৰোঁনে? তোমালোকৰে ঘৰ, যেতিয়াই মন যায় আহা। মহা হ'ব, এতিয়া থাকিবনে ক'ৰবালৈ যাব? কিয় এতিয়াই ঘৰ খালী কৰি দিব লাগিব নেকি? নহয় নহয়, দেউতা নহালৈকে আপোনাক থাকিবলৈ কৈছে, কিবা কথা আছে বোলে। অনিমেষ হাজৰিকাক চিনি পায়? হাজৰিকা ডক্টৰ, চাইক্ৰিয়াটিষ্ট। মইতো ইয়াত কাকো চিনি নাপাওঁ, শ্বিলঙত হ'লে চিনি পালোহেঁতেন। তেওঁ দেখোন আপোনাক চিনি পাওঁ বুলি কৈছে। মই অকণমান ফ্ৰেছ হৈ আহিছোঁ ৰ'বা। শুনক, আপুনি ফ্ৰেছ হৈ আমাৰ তালৈকে আহক। দেউতা নাই যদি এতিয়া নাযাওঁ নেকি? মা আছে, ভণ্টি আছে। আচলতে মায়ে মোক বেয়া মানুহ বুলি ধৰিয়েই লৈছে, গতিকে বিৰক্ত নকৰোঁ নেকি? মই কোঠাতে আছোঁ, দেউতাৰ আহিলে মাতি দিবা। নহয়, আপুনি আহিব লাগিব।